স্বয়ং শ্ৰী বিষ্ণুৱে বৰ্ণনা কৰা দেৱতাসকলৰ আগত এই ঘটনা যে অশ্বিনী কুমাৰে কিদৰে অমৰ বৰ পাইছিল আৰু অশ্বিনী কুমাৰৰ দুয়োজনৰ কথাত সন্মতি প্ৰকাশ কৰি অমৰ মন্ত্ৰ শিকাই দিবলৈ দধিচি প্ৰস্তুত হ'ল আৰু পৰিকল্পনা মতেই দধিচিৰ মূৰটো কাটি তেওঁলোকে লুকুৱাই থলে আৰু ঘোঁৰাৰ মূৰ এটা আনি দধিচিক লগাই দিলে। সেই ঘোঁৰাৰ মূৰটোৱে অমৰ মন্ত্ৰটো গাই গ'ল আৰু অশ্বিনী কুমাৰে অমৰ মন্ত্ৰটো শিকি ল'লে। ইতিপূৰ্বে যে ইন্দ্ৰৰ বাক্য ৰক্ষা কৰা নাই দধিচি ইন্দ্ৰই গম পাই গ'ল। আহি খঙতে ইন্দ্ৰই আহি দধিচিৰ মূৰটো কাটি দিলে। আচলতে দধিচিৰ মূৰ নাছিল, আছিল ঘোঁৰাৰ মূৰ। আৰু সেই ঘোঁৰাৰ মূৰটো কাটি দিয়াৰ পিছত ইন্দ্ৰৰ খং থামি গ'ল আৰু যিহেতু অশ্বিনী কুমাৰে ইতিমধ্যে অমৰ মন্ত্ৰ পাই গ'ল, তেওঁলোকে ক্ষীৰ এটা যোৰা লগাব জানেই লুকুৱাই থোৱা মূৰটো তেওঁলোকৰ গুৰুক পিন্ধাই গুৰুকো বচাই দিলে, নিজেও মন্ত্ৰ এটা পঢ়ি গৈছে। সেহি মুখে বিদ্যা তুমি কহিও আমাত ইন্দ্ৰে আহি কাতন্তুক ইহাগ নিপাত। এই বুলি কি কৰিলে, তেওঁলোকে নিজৰ কাম কৰিলে। এহি হৌক বুলি ৰিখি ৰক্ষে আদেশিলা ক্ষীৰচে দি লৈয়া অশ্ব ক্ষীৰ যোৰা দিলা। ঘোঁৰাৰ মূৰটো দি দিলে। সেই মূৰটোৱে তেওঁলোকক মুখখনে ঘোঁৰাৰ মুখখনে কৈ আছে আৰু মন্ত্ৰটো শিকাই আছে, কাৰণ স্মৃতিটো একেই আছে। এতে কেখে তান অশ্ব ক্ষীৰ নাম ভৈল অশ্বিনী কুমাৰ দুইটো মহাবিদ্যা কৰিল। দধিচিৰ আন এটা নাম অশ্ব ক্ষীৰ। অশ্ব মানে ঘোঁৰা, ক্ষীৰ মানে মূৰ। ইন্দ্ৰই গম পালে আৰু আহি ইন্দ্ৰই যিহেতু জগৰ স্বৰ্গৰ ৰজা, মানা নাই যেতিয়া কথা আৰু বেলেগ প্ৰশ্ন ভবা নাই, দধিচি আশ্ৰমলৈ গ'ল, মূৰটো কাটি পেলালে। এতিয়া এইখিনিত এটা প্ৰশ্ন আহে, দধিচিক অশ্বক্ষীৰ হৈ থকা দেখা নাছিল নেকি ইন্দ্ৰই? কিন্তু দেৱতাবিলাকৰ এটা বিশেষ গুণ, তেওঁলোকে বিভিন্ন মায়া ধৰিব পাৰে। ইন্দ্ৰই এটাই ভাবি লৈছে যে মই আহিম বুলি ভয়তে ই নিজৰ মূৰটো ঘোঁৰাৰ মূৰ বনাই লৈছে। হ'লেও দধিচিয়ে মই চিনিয়ে পাইছোঁ, কাপোৰে কানিয়ে তোৰ এই যিহেতু তোৰ নিজৰ আশ্ৰমতে আছে, বেলেগতো বহি থাকিবই নহয় তোমাৰ আসনত, নিজৰ আসনখনতে অধিষ্ঠিত হৈ আছে। ঠিক সেইদৰে সেই প্ৰশ্নটোৰ সেইখিনিতে উত্তৰ যে ই ৰূপ ধৰি আছে, মই আহিম বুলি জানি দিলে আহি কাটি। আৰু সেইটোকে বিচাৰিছিল সূৰ্যৰ দুই তৰয় অশ্বিনী কুমাৰে। যেতিয়া ঘোঁৰাৰ মূৰ কাটি দিলে, সিটো থৈ দিছে, লগে লগে যোৰা দিছে। ইন্দে জানি গয়া সেহি ক্ষীৰক চেদিল নিজ ক্ষীৰ গোট পাছে আনি যোৰা দিল। আৰু আচলটো আনি লগ লগাই দিলে। এইখিনি অলপ কথাবোৰ কিবা ৰহস্য যেন লাগি যায়। তাৰমানে আমাৰ মানৱ সমাজত এটা ধাৰণা সোমাই গৈছে যে বিজ্ঞানেহে সকলো কৰিব পাৰে, বিজ্ঞানৰ বাহিৰে যেন কোনেও একো কৰিব নোৱাৰে। আচলতে বিজ্ঞানখন আগবাঢ়িছে ধৰ্মৰ ওপৰত ভেটিটো কৰি। ভাগৱতখনকো বিজ্ঞানেতো বুলি কোৱা হৈছে, জ্ঞান বিজ্ঞান তদম ৰহস্য। বিজ্ঞান মানে হৈছে বিশেষ জ্ঞান, যিটো আমি দেখিছো তাৰ অন্তৰালত অন্য কিছুমান সংযোগ হলে সি জ্ঞানটোৱে বিশেষত্ব লাভ কৰে, তাৰ নামেই বিজ্ঞান। আৰু চাব, এই বিজ্ঞানখনত আমি পাইছো নাৰদে ইফালৰ পৰা সিফাললৈ যাবলৈ কি ব্যৱহাৰ কৰে, ঢেঁকীটো ব্যৱহাৰ কৰে। এতিয়া বিজ্ঞানে প্ৰমাণ কৰিছে এনেকুৱা কেইটামান যন্ত্ৰ তৈয়াৰ, ড্ৰোন বুলি কোৱা হয়, ড্ৰোনৰ নিচিনা ভৰিত যদি পিন্ধি লোৱা যায়
তাত যদি সুইচটো দিয়া যায় সেই যন্ত্ৰটোৱে উৰাজাহাজৰ নিচিনা মানুহজনক উৰুৱাই লৈ যায় জয় কৃষ্ণ বুজিব পাৰিছেনে দ্ৰোণ মানে বুজি পাইছে যিসকলে জানে জানে আৰু কন্ট্ৰলৰ লগাই থৈ দিছে সুইচ টিপি দিলে দ্ৰোণখন ঘূৰাই লৈ আহিব পাৰে ঠিক তেনেকৈ এনেকুৱা এযোৰ চেণ্ডেল আছে যিডাল চেণ্ডেলত কি আছে চকা আছে চকা যায় এনেকৈ দেখা পাইছেনে দুখনমানটো আমাৰ ডাঙৰ ডাঙৰ 7 ষ্টাৰ হোটেলত যিবিলাক ৱেটাৰ আছে সেই চকা পিন্ধা চকা থকা চেণ্ডেলযোৰ পিন্ধি তেনে খোজ থাকা তাতে ভিৰ দি 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 জেগাত পায় মানে এটা দেখিছোঁ সেই চকাত থকা যিদৰে চেণ্ডেলযোৰ পিন্ধিলে চলি যায় এনেকুৱা এযোৰ চেণ্ডেল আছে যিযোৰ চেণ্ডেলৰ তলত উৰণ যন্ত্ৰটো লগাই থোৱা আছে সেইটো আপোনালোকে তৎক্ষণাতে উল্লেখ মানে বিশ্বাস কৰিব নোৱাৰিব ভাৰতবৰ্ষৰ যিবিলাক শিলৰ মন্দিৰ আছে শিলত খোদিত আছে সেইবোৰ এবাৰ এতিয়া নতুনকৈ ৰিচাৰ্চ চলি আছে তাত দেখা পাইছে যে নাৰদে ব্যৱহাৰ কৰা যিটো যন্ত্ৰ ঢেঁকীৰ নিচিনা কিন্তু তাত এনেকুৱা কিছুমান সামগ্ৰী লগোৱা আছে যন্ত্ৰ কৰা আছে চুইচটো দিয়াৰ লগে লগে ঢেঁকীটোত বহা বহা উৰিয়ে গৈ থাকে সকলোবোৰ সম্ভৱ অসম্ভৱ একোৱেই নাই এতিয়া আমাৰ মানুহে পৃথিৱীত দেৱতা বুলি ক'লে অসম্ভৱ কথা কিন্তু চাওক কলি যুগৰ শেষ সময়ত দেৱতাবোৰ আছিল পৰীক্ষিতৰ পুতেক জন্মেজয় যেতিয়া সৰ্প যজ্ঞ পালন কৰে সকলো সৰ্পকে মাৰি পেলাব সেই সৰ্প যজ্ঞত দেৱতাবিলাক লাইন হৈ বহি আছে আমাৰ পৃথিৱীৰ মানুহো গৈছে তেওঁলোকে দেখিছে ইমান ধুনীয়া ধুনীয়া সুন্দৰ সুন্দৰ এওঁলোক কোন তেওঁলোকে তালৈছে এওঁলোক দেৱতাখন সৰ্পৰ যজ্ঞত আছিলতো কিন্তু কালৰ গতিত সম্বন্ধটো কি হৈ আছে অহা যোৱাটো কিছু স্থগিত বন্ধ হৈছে জানো অৱশেষত এই অশ্বিনী কুমাৰে তেওঁলোকৰ গুৰুক জীৱন দান দিলে সেৱা কৰিলে আৰু আগৰ নিচিনা হৈ উঠিল দধিচি তেওঁলোক গুচি গ'লে এটা লিখিছে অশ্বিনী কুমাৰ দুই বৈদ্য দেৱতাৰ জোৰাই লন্তৰ শিৰ ভৈল পূৰ্বৰ আকাৰ আগৰ নিচিনা হৈ উঠিল দধিচি সেইজন দধিচি যিজন দধিচিয়ে নিজৰ প্ৰাণটোকো তুচ্ছ কৰি অমৰ মন্ত্ৰ শিকাইছিল হে দেৱগণ তেওঁৰ ওচৰলৈ তোমালোক যোৱা সেই দধিচিৰ পৰাই বিশ্বৰূপে নাৰায়ণ কৱচ শিকিছিল ইমান ধুনীয়া নাৰায়ণ কৱচটো শিকাৰ পিছত বিশ্বৰূপে কৃষ্ণৰ ভক্তি কৰা নাছিল কাৰণে ইন্দ্ৰই তেওঁক বধ কৰিছিল ইয়াতে কাহিনীটো ওলাইছে যে বিশ্বৰূপে ক'ৰ পৰা পাইছিলে তেতিয়া আমি জানিলো কৈছে বিশ্বৰূপ তাহান্তেহে পাইলা অনুপাম অভেশ কৱচ যাৰ নাৰায়ণ নাম নাৰায়ণ কৱচ পাইছিল কিন্তু কৃষ্ণ ভক্তি নকৰি অধোগতি গ'ল সেই দধিচিৰৰ ওচৰলৈ যোৱা হে ইন্দ্ৰ আৰু তোমালোকে নিজৰ লাজ সন্মান এৰি জীৱন দান বিচাৰ যে হে দধিচি তুমি তোমাৰ প্ৰাণ ত্যাগ কৰি দেহাটো দিয়া তাৰ পৰা ৰাজহাড়ডাল উলিয়াই আমি অসুৰক বধ কৰিব লাগিব তোমালোকে লাজ কাজ এৰি যাব লাগিব তেতিয়া কৃষ্ণই কৈছে যে চিন্তা নকৰিবা দধিচিয়ে তেওঁৰ দেহটো নিদিব বুলি নাভাবিবা কাৰণ দধিচিয়ে এনেকুৱা পৰম জ্ঞান পাই থৈ দিছে দেহ যিহেতু অনিত্য দেহটোৰ বিনাশ হ'বই পৰৰ উপকাৰৰ বাবে দেহটো দিবলৈ তেওঁ কুণ্ঠিত নহ'ব এটা দিছে লাজ এৰি দেৱে সমে মাগা জীৱদান দিবন্ত শৰীৰৰ 33খনে তেজী প্ৰাণ মোৰ ভকতৰ শৰীৰৰ ওপৰত আস্থাটো কম আচলতে শৰীৰটো আছে কিন্তু শৰীৰটোৰ প্ৰতি আমি আস্থা ৰখাটো এইকাৰণে উচিত নহয় ই বিনাশশীল শৰীৰটো সদায় একে নাথাকিব যে শৰীৰটো সম্বন্ধে
অকণমান উল্লেখ কৰিছে কীৰ্তনত গুৰুজনাই বিশেষভাৱে মুচুকুন্দ স্তুতি যে শৰীৰটোৰ শেষ অৱস্থাত তিনিটা হয় বিষ্ঠা হ'ব নহয় পোক লাগিব নহয় ছাই হ'ব তাৰ অৰ্থ যদি চিতাত দিয়ে ছাই দেখি আছো আমি যদি চিতাত নিদি ভূমিগত কৰিব লগা হয় তেতিয়াহ'লে পোক উঠি যায় আৰু যদি কিছুমানক কি কৰা যায় নৈত উটুৱাই দিয়া যায় মৃত্যুৰ পিছত নৈত উটাই দিলে মাছে খাব চৰাই খাব খোৱাৰ পিছত বিষ্ঠা হৈ যাব এই তিনিটা তাকে কৈছে মূৰ ভগতৰ নাহি শৰীৰত ৰতি পৰ উপকাৰ সাধে মুহুৰ ভকতি হে দেৱগণ মোৰ ভক্তবিলাকে দেহৰ কষ্টটোৰ প্ৰতি নাভাবে এতিয়াই আমাৰ কিছুমান ভকত বৈষ্ণৱে ইমান কষ্টৰে ভক্তিৰ কামবোৰ কৰে নিজৰ সুখবোৰ চাবলৈ থাকিয়ে যায় ৰাইজৰ কল্যাণৰ বাবে ৰাইজৰ উপকাৰৰ বাবে নিজৰ কষ্টকো তুচ্ছ কৰা যায় বিশেষকৈ যিসকল পূজা কাৰ্যত থাকে ৰন্ধন কাৰ্যত থাকে পাঠাচাৰ্যত থাকে পদবীত থাকাবোৰ কেতিয়াবা এনেকুৱা হয় দিনত কোনোবা এটা সকাম পাতিছেহে ৰন্ধা বঢ়া কৰিছে আমাৰ প্ৰভুহঁতে আকৌ গধূলি এটা পৰি দিনে ৰাতিয়ে দুখন সমাজক ৰান্ধি বাঢ়ি খোৱাটো কিমান কষ্টকৰ কাম কৰোতাজনেহে জানে আমি বাহিৰত চাই থকা সকলে অনুভৱ নকৰোঁ এজন পূজাৰীয়ে যেতিয়া পূজা অৰ্চনালৈ যায় তেওঁ যিমান নিয়ম নীতিৰে থাকিব লগা হয় দিনত থকাটোৱে কষ্ট আকৌ ৰাতিটো পাঠৰ ক্ষেত্ৰতো তেনেকুৱা যে দিনত পাঠ গোৱাটোৱে কষ্ট হৈ আছে আকৌ ৰাতিও থাকে তেনেকুৱা কিন্তু ভকতে সেইটোক গুৰুত্ব নিদিয়ে কেৱল কামটো হোৱাটো লৈছে শেষত কৈছে যেতিয়া দধিচিয়ে প্ৰাণ ত্যাগ কৰিব তেওঁৰ দেহাটো তুমি শিৰত তুলি লৈ আহিবা এই অনিত্য দেহাটোৰ ভিতৰত উল্লেখ কৰিছে যে আগৰ দিনত ৰজাবিলাকে সোণৰ ৰথত উঠি ফুৰিছিল হাতীৰ পিঠিত উঠি ফুৰিছিল আৰু সেই সোণৰ ৰথত উঠি ফুৰা হাতীৰ পিঠিত উঠি ফুৰা মানুহজনো যেতিয়া প্ৰাণটো ওলাই গ'ল একেজনৰ দেহটো আকৌ পোক ছাই হোৱা নাই নে বাৰু তাকে কৈছে যে হে দেৱগণ তোমাক হবে দধিচিৰ সেই কথাত ভয় খাব নালাগে দিবই নিজৰ দেহৰ প্ৰতি ভকতে কেতিয়াও গুৰুত্ব আৰোপ নকৰে ধুনীয়াকে পদ বনাইছে মুচুকুন্দ স্তুতিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আপোনালোকে চাই ল'ব এনেকৈ লিখিছে সুবৰ্ণৰ ৰথে যিটো হস্তি স্কন্ধে ফুৰয় ৰাজা বোলাই কালে প্ৰাণ গইলে সেহিটো শৰীৰ ভুৱে বিষ্ঠা পলুক চাই কি সুন্দৰ সুবৰ্ণৰ ৰথে ৰজাৰ ৰথখন সোণেৰে বনোৱা হৈছিল অধিকাংশ হস্তি স্কন্ধত হাতীত ৰজাহে ঘূৰি ফুৰিছিল প্ৰজাগণক খোৱা সুবিধা ল'বলৈ সেই ৰজাজনো কালে অৰ্থাৎ প্ৰাণ যায় মাটিত পৰি থাকে ইন্দ্ৰিয়বোৰে লৰচৰ নকৰে কেইবাজনেও নি যদি চিতাত দিছে সি ছাই হ'ব যদি তাক কবৰ দিছে আমাৰ মৈদামবোৰ চাব গ'লেতো কবৰেই হয় তাতে শটো থোৱা গৈছিল আমাৰ আহোম ৰাজত্বৰ কালত যিটো মৈদাম আছে সেইটো কবৰেই বুলিব পাৰি আৰু কিছুমানক নৈত দিয়া যায় নৈত দিলে শৰীৰটোৰ কি হয় এটা তাতে সুন্দৰভাৱে ভক্ষণ কৰিব কিন্তু বিষ্ঠা হৈ যায় সুবৰ্ণৰ ৰথে যিটো হস্তি স্কন্ধে ফুৰয় ৰাজা বোলাই কালে প্ৰাণ গইলে সেহিটো শৰীৰ হোৱে বিষ্ঠা পলুছে এই শৰীৰটো বিনাশ পাবই এই শৰীৰটো থাকোঁতে সুস্থ হৈ থাকোঁতে
আনৰ কামত যদি আহিব পৰা যায় সেইটোহে আচল জীৱন নতুবা মানুহে সাধাৰণ মানুহে কি ভাবিছে দেহটোকে আচল বস্তু বুলি ভাবি আছে আচলতে দেহটো আচল নহয় ই অনিত্য তাৰ ভিতৰত থকা আত্মাটোহে নিত্য আমি দেহটোৱে আচল বুলি ভাবি নিজৰ সম্পত্তিৰ ওপৰত অহংকাৰ গৰ্ব কৰি আছো দেহটোকে আত্মবুদ্ধি কৰিছো পুত্ৰ ধন খোৱা বোৱাৰ চিন্তাৰে জীৱন নষ্ট কৰিছো লিখিছে ৰাজসিৰি মদে পমত ভৈলু দেহে আত্মবুদ্ধি ভৈল জনম বিফলে গইল পুত্ৰ চিন্তাই জীৱন বিফল হৈছে আহক অতি সুন্দৰভাৱে ইয়াৰ পিছৰখিনি আমি শ্ৰৱণ কৰিম জয় কৃষ্ণ